ক'ব দিয়াৰ কাৰণে। আৰু আচলতে কি হয় আপোনাৰ জুবিনৰ কথা ৰিলেটেডত আমি আজি কথা পাতিম। আচলতে সকলোৱে জুবিন গাৰ্গে অমুক কৰিছিলে, জুবিন গাৰ্গৰ লাইফষ্টাইল বেয়া আছিল, জুবিন এইবিলাক আমি অকল চব নিগেটিভে শুনিছোঁ দেই। কিন্তু মানে মই ক'ম যে আজি কম মানে মোৰ লগত জুবিনৰ ৰিলেশ্যন বহুত আগৰ। মই যেতিয়া মিছাৰ ইউনিভাৰ্চিটি 2009 পৰা মোৰ ৰিলেশ্যন, আৰু সদায় মোক মই অলপ বেলেগ লেভেলত বেলেগত মানে জুবিনৰ এটা আছিল যে সি সদায় অসমৰে যোনে খেলিছে, ভাৰতৰে যোনে খেলিছে, অসমৰ বেষ্ট ফুড প্লেয়াৰবিলাকে সদায় ৰেচপেক্ট কৰিছে। মই বুলি নহয়, তাৰ হিমা দাসৰ লগত বেলেগ ধৰণৰ ৰিলেশ্যন, ৰিয়ান পৰাগৰ ৰিলেশ্যন, যিকেইটা ভাল ভাল প্লেয়াৰ চবৰে লগত ৰিলেশ্যন। আৰু সেই সূত্ৰে মোৰ লগতো চিনাকি এটা আছিল। আৰু সি সকলোৱে জানে যে যেতিয়া তাৰ মিছন চাইনা চিনেমাখন সি বনাবৰ কাৰণে ৰেডি হৈছিল, আৰু মানে বনাব আৰু চব ৰেডি। তেতিয়া সি মোৰ ঘৰত প্ৰায় মাজে মাজে আহে, বেয়া লাগিলে বা কিবা অকণমান ডিপ্ৰেশ্যনত থাকিলেও মোৰ তাতে আহে। আগতে 2-3 বাৰ আহিছে। তেতিয়া এই লাষ্ট তেতিয়া আহি মোৰ ঘৰৰ এই সৰু কোণাটোত বহিছে বহুত দেৰি, বহি আছে, একো কথা পতা নাই। মই সুধিছোঁ কি হৈছে, কৈছে নাই আজি বেলেগ কিবা এটা কথা পাতিব আহিছোঁ, এনেকুৱা ক'লে মোক। যে ক'লে যে মই বিশ্বন চাইনাত এটা ৰোল এটা আছে মোৰ, অকণমান বডি চডি থাকা, অকণমান বেলেগ টাইপৰ কথাবিলাক কয় ফ্ৰীলি। তেতিয়া কৈছোঁ তই কালিৰ পৰা জিমত আহ। চবে মোক কৈছিল যে ক'ত জুবিন গাৰ্গে জিমত যাব, জুবিন গাৰ্গে জিমত যাব। কিন্তু কিছু পিছদিনা সন্ধিয়া আমাৰ চবেই আছিলে, তাইও আছিল নাজু, পিছদিনা মানে একদম পুৰা ৰেডি আহি জিমত অকলে, কোনো নাথিং তাৰ লগত কোনো নাছিলে। এই মোক ক'লে নাই মই আজি এক্সাৰচাইজ কৰিম। মইতো অকণমান মই যথেষ্ট উৎফুল্লিত হৈছোঁ আৰু ভাল লাগিছে যে জুবিন গাৰ্গৰ নিচিনা মানুহ এটা যদি মই বনাম। মই তেতিয়াই মোৰ বহুত কথা মূৰত আহি গৈছে যে এই মানুহটোক যদি মই বডি বনাই দিব পাৰোঁ, এটলিষ্ট অসমীয়া বহুত দিনলৈ এটা ভাল ভাল গান শুনিব পাব। আৰু তেতিয়াই জুবিনক মানে ঠিকে আছিলে, কিন্তু হেল্থৰ প্ৰতি মুঠেও কনচাৰ্ণ নহয়। কেতিয়া ৰাতিপুৱা শুই উঠি ব্ৰেকফাষ্ট কৰা চিষ্টেমে নাই তাৰ, ৰাতি নুশুৱে, ৰাতি নাখায়। মই চোৱা তই এক্সাৰচাইজ কৰিলে ঠিকে আছে, কিন্তু মানে ডাইটটো কিন্তু খাব লাগিব। তই যেনেকৈ খাবি এনেকৈ খাম, মোক এনে আপোনাৰ কথা মানিছিলে। আৰু এটাই মানুহ, মই নকওঁ প্ৰাউডলি কোৱা বুলি ক'ব, আৰু মই ক'লে সি জেনেৰেলি মোক কথা বহুত ৰেচপেক্ট কৰিছিল। মই ক'লে শুনে, মই সৰু এক্সাম্পল দি থাকিম বা সৰু সৰু কিছুমান ঘটনা আজিলৈ মই কোনো টিভিত কোৱা নাই। আৰু এতিয়া মই ভাবোঁ এইটো কৈ আৰু এতিয়া এইখিনি সময়ত আৰু লাভ নাই। আগত সকলোৱে আমি এই কথালৈ ভাবা নাই। প্ৰথমবাৰ যেতিয়া নেম কেয়াৰত যেতিয়া সি এডমিট হৈছিলে, যেতিয়া মই গোটেই আমাৰ অসমৰ গোটেই টিভিবিলাকৰ মই এটা বাইট দিছিলোঁ যে জুবিন গাৰ্গক জীয়াই ৰখাৰ ক্ষেত্ৰত বা ভালকে ৰখাৰ ক্ষেত্ৰত আমাৰ সকলোৰে দায়িত্ব আছে। সকলো মানে জুবিনে য'ত যায়, যাৰ ঘৰত খায়, যাৰ লগত থাকে, সকলোখিনি মানুহে যাতে তাক মানুহটোক সুস্থকে ৰাখে, ভাল বস্তু খাব দিয়ে, হেল্থৰ কথা কয়, স্বাস্থ্যৰ কথা কয়। মই বহুত আগত কৈছিলোঁ কথাটো, যদি টিভি চালে মানুহে গম পাব। কিন্তু মোৰ জীৱনত যেতিয়া মোৰ প্ৰথম দিনা এক্সাৰচাইজ কৰিব আহিলে, আহি জাষ্ট সি বহি যে মোক সি অপেনলি কৈছে যে মহাদেৱ মানে মই প্ৰথমে জুবিন দা বুলি মাতিছিলোঁ। আচলতে মোৰ তাত মোতকৈ সি সৰু, তো মোক কিয় দাদা বুলি মাতিছ, মইতো তোতকৈ সৰু, মই 56 হ'ল। তাৰপিছত সি ক'লে যে মোৰতো এটা স্বভাৱ আছে, মই অকণমান মাজে মাজে ড্ৰিংক কৰোঁ, যে এইটো চবেই কৰে আৰু কিনো। মই অকণমান লাইটলি ক'লোঁ মানে যাতে। সি ক'লে যে মই এক্সাৰচাইজ কৰিলে অসুবিধা, একো অসুবিধা নহয়। মই কৈছোঁ তই খায়ো থাক আৰু এক্সাৰচাইজো কৰি থাক। ই সেইদিনাৰ পৰা এক্সাৰচাইজ আৰম্ভ কৰিলে। আৰু মই তাৰ উইক পইণ্টটো কথা সুধি লৈছোঁ যে কি ভাল পাওঁ, কোনটো মাচলটোৰ ভাল লাগে। কৈছে মোৰ বোলে চেষ্টটো ভাল লাগে, মানুহেতো শুব গোটেই অসমৰ মানুহে, সেনেকুৱা টাইপৰ কথা পাতে তাৰমানে। তেতিয়াই তাৰ অকণমান বেলেগ লেভেলৰ মানে থিংকিং এইবিলাক চিন্তা। আৰু মই ইয়াৰ যিটো মোৰ পেৰেলেল বাটাৰ আছে, পেৰেলেল বাটাৰ মানে জানিব, সেই পেৰেলেল বাটাৰ মই খুব তাক বহুত যতনেৰে কৰিছিলোঁ। মানে অলমষ্ট এদিনৰ মূৰে মূৰে সেই এক্সাৰচাইজ কৰাইছিলোঁ। আৰু তাই বডি জুবিনৰ এটা প্লাছ পইণ্ট আছে কি ইমানটো লীন। এক্সাৰচাইজৰ ক্ষেত্ৰত কি হয়, লীন মানুহ বনাব ভাল। শকত মানুহ কি তুমি প্ৰথমতে কাটিব লাগিব ফেটখিনি, তাৰপিছত তুমি ৰিভিল কৰিবলৈ দিগদাৰ। জুবিনে অলৰেডি ক্ষীণটো, ক্ষীণ মানুহ মই কৈছোঁ তোৰ পটককৈ হৈ যাব। সি কৈছে হয় নেকি। আৰু মই মানে জীৱন মোৰ আহি আছে কি যে মই সকলোকে এনকাৰেজ কৰোঁ। বেয়া কোৱা কোৱা বুজি পাইছিল। কৈছোঁ তাৰ এটা উইক পইণ্ট এটা আছে বডিৰ প্ৰতি, বিৰাট ভাল পায়। কিন্তু সময় বহুত মোক মহাদেৱ মোৰ একদম টাইম নাই, বহুত টাইম নাই। মই টাইম এইটো এটা টাইম দিব লাগিব, তই যে এতিয়া এইটো টাইম দিলে তই চাবি তোৰ গানৰ লেভেলে বেলেগ হৈ যাব ৰে। আৰু তই যেতিয়া এক্সাৰচাইজ কৰিবি, তোৰ যে এক্সাৰচাইজ মানে কি আচলতে আমি ডিপ ব্ৰিডিং যেতিয়া কৰোঁ, দীঘলকে উশাহ লওঁ, সেইটো তোৰ গানত যেতিয়া সেইটো ৰিফ্লেক্ট কৰিব। সেইটো কথা কওঁতে সি অকণমান কনভিন্স হৈ গ'ল তাৰমানে। আৰু মানুহটো বিৰাট এডুকেটেড, বহুত টেলেণ্টেড, বহুত কি শব্দ কম তোমাক মই, টেলেণ্টেডে ক'ব লাগিব, বেলেগ। তাৰপিছত যেতিয়া এক্সাৰচাইজ আৰম্ভ কৰি লাহে লাহে বহুত কম দিনৰ ভিতৰতে অকণমান তাৰ শ্বেপ এটা আহি গ'ল, মিনিমাম শ্বেপ। সেইটো সেই যেতিয়া শ্বেপটো আহি যোৱাৰ লগে লগে সেইটো মানুহটো একদম এডিক্টেড হৈ গ'ল। ইভিনিঙত তোমাৰ 6:37 সদায় আহি যায়। তাৰ আগত কোনোবাই যদি জানে, এটা ধুতি টাইপৰ বস্তু পিন্ধিছিলে জানেনে, ধুতি, লং পেণ্টো নহয়, ধুতিও নহয়, তাৰ মাজৰ এটা বস্তু, সেইটো আৰু গেঞ্জিটো পিন্ধি পলিথিনত মানে মোক কিন্তু কণী খাব লাগিব, কণী খাই মই ভাল পাওঁ, বগাটো খাই ভাল পাওঁ। সি সদায় বেগত মানে পলিথিনত 4-5টামান কণী লৈ জিমত সোমাই একদম 2 পাকমান মাৰে। মানে প্ৰাউড ফিল কৰে যে জুবিন গাৰ্গে 5টা কণী লৈ ঘূৰি আছে। চবে কয় দাদা কণী, সেইকেইটা মহাদেৱে কৈছে নহয়
ইভিনিং নহওঁতে সি ইয়াতে এক্সাৰচাইজ কৰে, খাই বৈ থাকোঁতে থাকোঁতে অলমষ্ট তাক মই 8:30 মানলৈকে 8:30লৈকে এক্সাৰচাইজ কৰা সদায়, বুজিছা। আৰু বেলেগ মানুহৰ লগত পালে যে সি আচলতে কি হয়, বস্তু মই বহুত আগতে জানো, সি বুজি, সিও বহুত তাতকে মই আৰু টেঙৰ মানে মই সেইকাৰণে কওঁ যে তই অকণমান দেৰি কৰ, সন্ধিয়াটোৱে মানুহ বেয়া সময়, সি পালে মানুহ হৈছে হয় নেকি, সি মানে এক্সাৰচাইজটো কৰি 8:30 মানত তাক মই ৰিলিজ কৰি মানে এক্সাৰচাইজ কৰাৰ আগত আমি এটা প্ৰি ৱৰ্কআউট বুলি বস্তু খাওঁ, মানে সেইটো খালে আমাৰ সেইটো আহি যায়, যিটো কি ক'ম তোমাক, এটা ফিল এটা আহি যায়, গৰম গৰম লাগে অকণমান, সেইটো মই তাক আৰু বেলেগ এটা মিছৰ চাইডতে ইউজ কৰিছোঁ, সেইটো এটাও মই ক'ম। এই যে অকণ খুৱাই দিলে যে গাটো খোজা আছে ৰে মাৰে, মানে এই বস্তুটোৰ এফেক্ট তাৰ মানে সেইটোৱে, মানে সেইটো কৰাৰ লগত তোমাক কি এক্সাৰচাইজ কৰিব মন যায়, সেইটো যেতিয়া খাই এক্সাৰচাইজ কৰি 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 যেতিয়া এক্সাৰচাইজ কৰা হৈ গ'ল, প্ৰথমতে প্ৰটিন চেটটো খা, মই ইম্পৰ্টেণ্ট প্ৰটিন আনো ৰাতিও তেতিয়া খাব। আৰু সি মানুহটো বহুত চকিন, কিন্তু একদম ভাল কোৱালিটিৰ প্ৰটিন আমেৰিকাৰ পৰা আনিছোঁ, সেনেকৈ ক'লে সি মানে ভাল পায় আৰু সি খাই দিয়ে। তেতিয়া মই জানো যে খাই যদি মই পুৰা ফুল কৰাই দিব পাৰোঁ, সি সন্ধিয়া আকৌ কৰিব নোৱাৰে। আৰু মই প্ৰটিনটো খুৱাওঁ, খুৱাই উঠি ঘৰ মই কণীকেইটা কিনি তই ষ্টুডিঅ'ত গৈ খাবি, সি প্ৰটিনটো খাই কণী খায়, তাৰমানে কি হয় যেতিয়া সি অলৰেডি যেতিয়া এক্সাৰচাইজ কৰি যেতিয়া পানী চানী খাই ফুল হৈ যায়, তাৰ সেই নিচাটো নাথাকে। মই তই যদি 1 পেক 2 পেক ক'ব নালাগে আচল চেলাত বুজি, সি এনে ড্ৰিংকছ কৰিছিলে মাজে মাজে, মানে ড্ৰিংকছ যিহেতু কৰে সি, আৰু তাৰ লাইফষ্টাইলটো যেনেকুৱা সেনেকুৱা, সি খাব মন নোযোৱা হৈ গ'ল। খাব মন কি, মানুহ এটা যেতিয়া পুৰা ডিঙিলৈকে যদি খোৱা থাকে, এক্সাৰচাইজ কৰা মানুহ খাব মন নাযায়, সেনেকে কিন্তু সি অলমষ্ট 20-25 দিন মান আহিলে, এভৰি ডে আহে, তাৰমানে এক্সাৰচাইজ কৰি আহে আৰু চব এক্সাৰচাইজ বিলাক কৰে। দেখিছে অলপ লাহে লাহে যেতিয়া গাটো চুই টান টান লগা হৈ গ'ল, মই হালৈ খোজটো বেলেগ হৈ গৈছে দেই, চেষ্টটো ওলাই গ'ল ৰেটৰ, সি একদম দেখাই দিয়ে, মানুহটো বহুত চকিন মানুহ, সি নিজে গম পাইছিলে। মই গম পাওঁ যে মই জানো তাৰমানে নিজৰ গাটো সি নিজক বহুত ভাল পাইছিলে, বহুত বহুত ভাল পাইছিলে, কিন্তু সেনেকুৱা ধৰণৰ সি সংগ পোৱা নাছিলে, পৰিৱেশ পোৱা নাছিলে। মই বোলো যে এইবাৰ বনাব পাৰিম মই। সি 20 দিন মান এক্সাৰচাইজ কৰাৰ পিছত লাহে লাহে বডিটো হৈ গ'ল, আৰু এক্সাৰচাইজো কৰিলে, খোৱা ফুড হেবিট বদলালে, মই তুমি ফ্ৰুটছ খাবি। বাকী ঘৰত মই কেতিয়াবা সি নাহিলে মই ঘৰত গৈও খবৰ ল'ম কিয় অহা নাই আজি, তেতিয়া সি কেতিয়াবা অকণমান পাৰ্টি চাৰ্টি কৰি থাকে যে আজি তই মোক নিব নোৱাৰ, তেতিয়া মোৰ অকণমান বেয়াও লাগে, আৰে মই ইমান ধুনীয়া এটা কৰিছোঁ, কিন্তু লগৰ যিখিনি মানুহ আছিলে সেইখিনি মানুহে যদি ক'লে যে নাই তই জীৱন যাব লাগিব, মহাদেৱ আহিছে, সেই বস্তুটো নাপালো, মোৰ এটা দুখ থাকি গ'ল। এতিয়া কি মই এটা বহুত বেলেগ লেভেলত ভাবিছোঁ যে জুবিনক মই যদি এটলিষ্ট হেল্থটো মই যদি 3 মাহ মান পাই গ'লো নাই, মই ফচি গ'লো, আৰু ইমান দিন মই নাপালো, কম দিন পালো, তাত সি ব্যস্ত হৈ গ'ল চিনেমাৰ নামত, চিনেমাখন বিশ্বনাথ চাইনা কৰিলে, ঘূৰি টাইমটো নোহোৱা হৈ গ'ল, সি আহা তেতিয়া আৰু লাহে লাহে মই তাক লগটো নোপোৱা হ'লো। লগ নাপালে মই সদায় লগ পালে তাক মই ড্ৰাই ফ্ৰুটছ নহ'লে ৱালনাট, আলমণ্ড আৰু বেৰিজ বিলাক দিওঁ, যদি লগ পাওঁ। সি জানে যে মহাদেৱ আহিছে মানে কিবা ভাল বস্তু দিব, আৰু মানে সি যেতিয়া কয় মহাদেৱ তোক বহুত দিন লগে আছো না, মই খাৰঘুলিলৈকে আহ, বাৰ্থডে হ'লে মাতে, কিবা হ'লে মাতে, মই তেনেকে সেইবিলাক পাৰ্টিত নাযাওঁ কেতিয়াও। মই লাষ্ট তাক মানে ডক্টৰ বেজবৰুৱা চিনেমাও শ্বুটিং হৈ আছিলে এইটো ইয়াতে চিটি চেণ্টাৰ ফ্ৰণ্টত, সেইদিনা মানে তাই অকণমান মানে তাৰ টেলেণ্টটো কিমান কিমান ব্ৰিলিয়েণ্ট মানুহ, সেই ক'বৰ কাৰণে মই আচলতে কথাখিনি কৈছোঁ। মই আগৰ মনত দিছে, মই সদায় ভালকে ড্ৰাই ফ্ৰুটছ লৈ যায়, কিন্তু সি শ্বুটিং কৰি আছে, এই যে মহাদেৱ আহিছে আহ, মই ক'লো জুবিন এইটো ল খাবি ৰে, মই ক'লো এইটো ল, এইটো ড্ৰাই ফ্ৰুটছ আছে বাহিৰৰ পৰা আনা, মোৰ কাৰণে আনিছোঁ, তোৰ কাৰণে এটা পেকেট আনিছোঁ, মই তাক দিলোঁ, দি কেনে সি তাৰ যদি কেয়াৰটেকাৰ থাকে তাক ক'লে এইটো ল থৈ দে, মানুহটোক সি শব্দতে ক'লে এইটো আমাৰ কুকুৰটোক খুৱাব ল'ব, কুকুৰ জানা ন কুকুৰ বহুত আছে, এইটো কুকুৰক খুৱাব ল'ব, এইটো বহুত ভাল বস্তু, এইটো কুকুৰক খুৱাব লাগিব। জুবিনে মানুহজনক ক'লে, মইতো থটপট খাই গ'লো, আৰে ইমান দামী বস্তু বাহিৰৰ পৰা মই আনিছোঁ, তোক যে এইটো কুকুৰে খোৱা নহয় ৰে, জানো ৰে তই নাজানো, তই দিয়া বুলি ক'লে এটা চব খাই দিব, মই খাবই নাপাম। মানে ইমান ফ্ৰেকশ্যন অফ এ ছেকেণ্ডত সি ভাবি ল'লে যে এইটো কুকুৰক খোৱা বুলি যদি মই কওঁ, তেতিয়া এই মানুহবিলাকে নাখাব, তাৰ যেতিয়া কেয়াৰটেকাৰ বিলাকে তেখেতক যে শোষণ কৰি তাৰমানে মই বেলেগ চেজত মই কথাটো কোৱা নাই দে, মানুহে কোনো ভাবিব নালাগে, মই চৰি, কিন্তু মানে মানুহটোৰ সেই যিটো মোক যিটো ক'লে যে কুকুৰক খোৱাবি, মোৰ যেতিয়া বেয়া লাগিল, আৰে মই দিয়া বস্তু কুকুৰক খাব দিছে, মোক কাণত আহি কৈছে তই নাজান এইটো চব খাই দিব, কিন্তু মানে তই দিয়া মহাদেৱে দিয়া বস্তু মানে খাই দিব, গতিকে মই কৈছো কুকুৰক বুলি ক'লে কৈছে বাকচত থৈ দিয়া, কুকুৰটোক দিব ল'ব, তেতিয়াহ'লে কুকুৰটো বাকচত থৈ দিব, সেইটো মোক দিব। গতিকে সেই সেনেকুৱা কিছুমান ইনচিডেণ্ট। আৰু জিমত থাকোঁতে আৰু এটা কৈছো মই তোমাক, কেনেকুৱা যেতিয়া মোক ক'লে যে মই অকণ ড্ৰিংকছ তো কৰি থাক, এতিয়া 7 days মান 10 days মান যোৱাৰ যদি মোক ক'লে মহাদেৱ মোৰ এনেকুৱা হৈছে, আজিকালি মোৰ খাব মন নাযায় ৰে, মই বোলে আগতেতো মই ৰাতি বেলি কাম কৰোঁ, খাব মন যায় মোৰ, বা অলপ বেছিকে খাইছিলোঁ, কিন্তু এতিয়া মানে মই একদম মন নোযোৱা গ'লো। ওচৰত দোকান দিবলৈ তাক সোধে জুবিনে কি হ'ল আজিকালি আপুনি মোৰ দোকানত নাহে, কৈছে নাই মই আজিকালি বাদ দিছোঁ, মই নাখাওঁ, কম হৈছে। সেইবিলাক যেতিয়া কোৱাৰ লগতে মই বিৰাট ভাল পাইছিলোঁ, আচলতে ফুটি যে এই মানুহটো আকৌ এইবাৰ চেঞ্জ অকণমান হ'ব,
সেই কৰিলে কিন্তু লাষ্টত যেতিয়া এই আকৌ যেতিয়া তাৰ নিজৰ চাৰ্কলবিলাক পাই গ'ল, লাইফষ্টাইল বেয়া হৈ গ'ল, মই মাজত পৰা জুবিন নাহাৰিম, এই আহিব লাগিব ৰে। মানে সেই মনত কিন্তু বস্তুটো আছিল। আৰু কিন্তু কোনোবা মানুহে যেতিয়া ক'লে যে জুবিন দা আপুনি কিন্তু জীৱন যাব ল'ব, এদিন নুশুনিব, দুদিন নুশুনিব, থাৰ্ড ডে কিন্তু কৰিলে হয়। আপোনাৰ তেতিয়া বহুত ধুনীয়া বডি হৈছিল, মহাদেৱ যাতে নাযায় কিয় আপুনি? সি মোক লগ পালে কয় এইটোতে যাব লাগিছিলে মোৰ, বহুত ব্যস্ত কয়। কিন্তু সেই যিটো চাৰাউণ্ডিংছৰ মানুহখিনি মই তাক বিচৰা নাছিলে আচলতে। তাৰমানে আৰু দেখিছো যিমান দিন মোৰ জীৱন হৈছে অকলে হৈছে, কিন্তু জীৱনটো অকলে অহা মানুহ নহয়। তুমি জুবিনে কেতিয়াও অকলে নাথাকে। তাৰ অঙহী বঙহী তাৰ লগত যিবিলাক মানুহ, এইবিলাক মানে কোনো এনেকুৱা মানুহ এটাও সি এটা তাৰ মইতো ভাবো আজি তাৰ ৱেলচাৰ এটাও নাছিলে। অসমৰ মানুহৰ কাৰণে জুবিনে বহুত কৰিছে, কিন্তু অসমৰ কোনো এজন মানুহে তাৰ কাৰণে একো কৰা নাই। চবে কয় জুবিন দা, কিন্তু জুবিন দাৰ কাৰণে কি কৰিছে তুমি? চবে যদি ক'লে, গোটেই অসমৰ ৰাইজে যদি আহি ক'লে জুবিন দা আপুনি ভালকে থাকিব লাগিব, ভালকে খাব লাগিব, ভালকে সোনকালে উঠিব লাগিব, এটলিষ্ট ইভিন তাক যদি তাৰ যদি কেয়াৰ আছিল, যদি তাক যত্ন লৈছিলে, খাব দিয়ে আমাৰ খাৰঘুলিত ৰাতিপুৱা উঠিয়ে জুবিনে কোনোদিন মই দেখা নাই ব্ৰেকফাষ্ট কৰা। প্ৰথম দিন আৰু মানুহটো বহুত চৌকিন আছিল, তাৰ ভিতৰত এটা প্লাছ পইণ্ট আছিল জুবিনক, মানে কি চৌকিন মানুহটো তাক মানে কনভিন্স কৰা সুবিধা। ৰাতিপুৱা উঠিয়ে যদি এক প্লেট মাল্টি কালাৰ ফ্ৰুটছ দিলে হয় খাবৰ কাৰণে, তাক যদি ক'লে যে মহাদেৱতাই কৈছে যে কালাৰফুল ফ্ৰুটছ চাহ, এতিয়া ৰঙাও আছে, হালধীয়া আছে, সেউজীয়া আছে, কি আছে, তেতিয়া খালে হয়। প্ৰথম দিনে পেলালে হয়, ছেকেণ্ড দিনে থাৰ্ড ডে কিন্তু খালে হয়। গতিকে এনেকে আনিব পাৰিলে। কিন্তু মোৰ মানে কি, মই আচলতে গানৰ লাইনত একদমেই নহয়। গতিকে মই সেই মাজে মাজে পাওঁ, কেতিয়াবা ভাল মুডত পাওঁ, কেতিয়াবা পৰি থাকে কিবা পায়। গতিকে সেই বস্তুটো আৰু এতিয়াতো আৰু মোৰো নিজৰো বেয়া লাগিছে, মই নিজকে মই দুখ দিছো, মই কাকো দুখ দিব খোজো না, ময়ে আকৌ কৰিব নোৱাৰো পিছত 20 দিনমান কৰালো এক্সাৰচাইজ। সেই লাইফটো যদি জুবিনে আজি লিড কৰিলো আমাৰ অসমত, আজি বহুত দিনলৈ আমাক, কিন্তু এই কথাটো মই কৈছো তই যদি এই লাইফটো লৈ থাকা, তই কিন্তু বেছি দিন গান গাব নোৱাৰিবি। এই তই কি কৰে বুজো, তই এক্সাৰচাইজ কৰিবৰ কাৰণে এক্সাৰচাইজ কৰি থাকা, তোৰ যিবিলাক সৃষ্টি, এটা মানে এনেকুৱা হ'ব যে মোৰ সৃষ্টি আছে, চব আছে, কিন্তু মোৰ বডিয়ে মোক পাৰমিট নকৰে, এনেকুৱা দিন এটা আহিব। কিন্তু তেতিয়া সি অকমান মানে কি হয়, চক হৈ যায়। তই এক্সাৰচাইজটো কৰ, বঢ়িয়াকে খা, ডাইটটো ভালকে ল। তেতিয়া মোৰ লাইফষ্টাইলটোৱে বেয়া, মই একো নাই সেইটোকে বনাই ল, ভালকে হোৱা। আৰু এটা বস্তুৰ কাৰণে জুবিনে বাচি আছিল, তাৰ টোপনিৰ বহুত ভাল আছিল। তাৰ যিটো টোপনি মানে 10 ঘণ্টা 12 ঘণ্টা এজন মানুহ যেতিয়া শুই দিয়ে নহয়, তাৰ আগদিনা যিমান ৱেৰ এণ্ড টিয়াৰ আছিল চব পিছদিনা ৰিকভাৰী হৈ যায়। সেই খোৱাৰ কাৰণে জুবিনে ইমান ভালকে গান গাব পাৰিলে আচলতে। আৰু মোক কয় যে তই এনেকে ভালকে ডাইট নকৰ, তোৰ লিভাৰ চিভাৰ বেয়া হৈ যাব। মোক কয় তই চাবি নেকি মোৰ ৰিপৰ্ট, তই লিভাৰৰ কিবা এটা, মই এতিয়া আজিৰ দিনত মনত নাই, লিভাৰৰ এটা মানে লিমিট আছে, সেই লিমিটটো ভাল মানুহৰ মানে থাকে, ধৰা 300 থাকে। কৈছে মোৰ 500 আছে, 600 আছে। ডক্টৰটো কৈছে বোলে আপোনাৰ দাদা এইটো ইমান বেছি ভাল আছে যে লিভাৰটো, আৰু এবাৰ টেষ্ট কৰো নেকি? এইটো কৰ। যিটো বস্তু মানুহৰ মানে লাইফষ্টাইল বেয়া মানুহৰ কম থাকে, তাৰ দুগুণ আছিল। ভগৱানৰ কিছুমান জুবিনৰ ভিতৰৰ বস্তু কিছুমান প্ৰদত্ত আছিল ভগৱানে দিয়া। লিভাৰটো বহুত বেছি ভাল আছিল। ইমান মানুহজনে কেতিয়াও মইতো জানা নাই, সি কেতিয়াও মই ব্ৰেকফাষ্ট কৰা দেখা নাই, কাৰো ঘৰত গ'লে ফ্ৰুটছ দিয়া মই দেখা নাই। তাৰ পিছতো জুবিনে ইমান দিন আমাক ইমান হাজাৰ গানৰ এটা উপহাৰ দিলে। এইটোতো মই কওঁ, এইটো এটা ভগৱানে বনাই দিয়া এটা স্পেচিয়েল, তাৰ লিভাৰ, তাৰ কিডনী চব স্পেচিয়েল আছিলে। আমিতো জানোৱেই ব্ৰেইনটো আছিলে, বাকীখিনিও আছিলে। গতিকে সেইখিনি বস্তু কেতিয়াবা ভাবিলে মোক বেয়াও লাগে যে আমি বহুত কম দিন জুবিনক ভাবাই নাই ইমান জল্দি আমি। কিন্তু লাষ্টৰ ফালে মই এদিন ৰাস্তাত লগ পালো, তেতিয়া মই এনেকে হাতখন ধৰিছিলো, মোৰ মানে একদম এনেকুৱা লাগিছে যে ক'ৰবাত লাঠি এটাও ধৰিছে। মই জুবিন চা তই কিন্তু বহুত, মোৰ গাতে সি এনেকে মানে এনেকা হৈ গ'ল। বুজিছা নাই নাই, মই অকণ কাম আছে কৰি লওঁ, কৰি কিনে মই, কিন্তু সি লাষ্টলৈকে ভাবিছিল যে মই ধুনীয়া বডি এটা বনাম, মই ফুটবল খেলিম, মই জিম কৰিম, মই আৰু সি নিজে ভাল পায় বডি দিবৰ কাৰণে, নিজৰ ঘৰত জিম এটা বহাই দিছে। আপোনালোকে জানে, জিম এটা বহাই দি অপেনিং ময়ে অপেনিং কৰিব গৈছিলো। মোক কৈছে নাই ইয়াৰ ল'ৰাখিনি মহাদেৱ কৰিব। মোক কৈছে তই এচি ৰাখা নাই, মই কৈছো নাই মোৰ তাত এচি নাই, বঢ়িয়া মই ইয়াতে কৰিম। মানে সি তাৰ এইটো কনচেপ্ট যে কৈছে মই খাৰঘুলিত তোক জিম খুলি দিছো, অপেন এয়াৰ খা, বতাহ খা। মই কৈছো এচিত নালাগে, আমি নেচাৰৰ লগত থাকিব লাগে। আৰু সি নেচাৰ বিৰাট ভাল পাইছিল, যে আমি দিনত 1 ঘণ্টা সময় এটলিষ্ট মই নেচাৰেলত থাকো। মই এচি লগাব নোৱাৰো ন, মই পাৰো মই নলগাওঁ। সেইটো বস্তুটো জুবিনে বিৰাট ভাল পাইছিলে, নেচাৰেলি কৰিছিলে। গতিকে সেই আৰু এনেকুৱা ধৰণৰ আৰু কিমান মানে কি বহুত ইনচিডেণ্ট আছে। এতিয়া মোৰ মনত নাই, মোৰ এইখিনি মনত আছে যে মই এটাই মোৰ বেয়া লাগে যে একেবাৰে থাকি গ'ল। মই ভাবা নাছিল যে এটলিষ্ট আৰু এদিন ঘূৰি মোৰ তাতে আহিব বুলি ভাবিছিলো। আৰু এটা সৰু এক্সাম্পল দিওঁ, মিছ চাইনাতে হ'ব মোৰ চবেলি কৈছে মইতো মোৰ শ্বুটিং আছে আজি, সেই আহিবি দেই, কি নাম এইটো
ডিচেম্বৰত মানে ডিচেম্বৰ মাহৰ কোনোবা 20-25 তাৰিখ মানে বম ঠাণ্ডা তাৰমানে তাতে এটা শ্বুট আছে তাৰ এই আমাৰ নিপন দা ল'ৰাটোৰ লগত সেই শ্বুটটো সি ঠাণ্ডা দিনত বৰষুণত মানে শ্বুটটো আছিল কৈছে মই ৰিয়েল শ্বুটটো ঠাণ্ডা দিনতে কৰিম এই বম ঠাণ্ডা লাগিব ৰুমটোৰ মোক তই যে মই এটা বস্তু খুৱাই দিছিলি এক্সেছ কৰোঁতে পইণ্ট পিৰাইছিল সেইটো লাগে মোক বুজিলে আমি এক্সেছ কৰা কথা এটা প্ৰিয়ৰ্কত বুলি বস্তু কওঁ এইটো সেই নহয় বেয়া বস্তু নহয় এইটো এটা গৰম লাগে এটা ফিল হয় মোক কিন্তু দিবি মই এইটো লৈ ৰাতি গৈছোঁ তাক মই এইটো খাব দিছোঁ সি কৈছে এই মই বৈদ্য খোজাইছে এই তেতিয়া বোকা ওপৰৰ পৰা পানী পৰিছে ডিচেম্বৰ মাহ এই ফাইটটো কৰি শ্বুট কৰিছে সেই কিছুমান বস্তু মুখত ভাহি আহে আচলতে মই দাদাক বহুত ওচৰৰ পৰা লগ পাইছিলোঁ বহুত মাহ ধৰি লগ পাইছিলোঁ আৰু তেখেতৰ স্বাস্থ্যৰ প্ৰতি খুব ইণ্টাৰেষ্ট আছিলে আৰু মহাদেৱ ছাৰে যেনেকৈ কৈছিলে তেখেতে একদম ঠিক তেনেকৈ ফ'ল' কৰিছিলে মানে যি খাব দিছিল যেনেকৈ এক্সাৰচাইজ কৰিব দিছিল ঠিক তেনেকৈ ফ'ল' কৰিছিল আৰু তেওঁ কিন্তু সদায় আহিছিল জিমত আৰু খুব ধুনীয়াকৈ এক্সাৰচাইজ কৰিছিল আৰু খুব কম সময়ৰ ভিতৰত তেখেতৰ বডিটোও খুব ভাল হৈ গৈছিলে কিন্তু আৰু ছাৰে মানে একেবাৰে এক্সাৰচাইজ কৰাই কণী প্ৰটিন মানে যেনেকৈ যি খাব দিয়ে একদম ইয়াতে বহি পেলাই তেখেতে খাই পেলাই যায় তাৰমানে ধেমালি কৰিছিল খুব তেখেতে আৰু মানে সেনেকুৱাই আৰু আমাৰ খুব ভাল লাগে যে দাদাক আমি ইমান ওচৰৰ পৰা লগ পাইছিলোঁ আৰু খুব গৌৰৱো ফিল হয় আৰু খুব মানে বেয়াও লাগে যে তেখেত আজি নাই আমাৰ মাজত আৰু সেয়াই আৰু তেখেত আমাৰ ভিতৰত মনত সদায় থাকিব সেয়াই আৰু তেখেতে কৈছিলে এদিন মানে মোক যে এইফালে মানে তেখেত মোৰ লগত বিৰাট ধুনীয়াকৈ মানে ধেমালি কৰিছিল কথা পাতিছিল বহুত তেনেকৈ সৰু সুৰা বহুত কথা পাতিছিল আৰু অসমখন বিৰাট ধুনীয়া তেখেতে মোক এদিন ভিডিঅ' এটা দেখাই পেলাই কৈছিল আমাৰ মানুহবোৰে বুজি নাপায় অসমখন ইমান ধুনীয়া আৰু ছাৰক খুব ৰেচপেক্টো কৰিছিল আৰু খুব ধুনীয়াকৈ মানে এক্সাৰচাইজ কৰিছিল আৰু বহুত ভিডিঅ'ও আছে আমাৰ ওচৰত ছাৰৰ ওচৰতো আছে চাব পাৰিব আপোনালোকে জুবিন দাক আমি পাইছোঁ প্ৰফেচনেলি লগ পাইছোঁ কামৰ ক্ষেত্ৰতো লগ পাইছিলোঁ এটা দুখ থাকি গ'ল মানে ৰিগ্ৰেট এটা যে জুবিন দাক কেতিয়াও কৈ নাপালোঁ যে জুবিন দা এটা ফটো উঠো যিহেতু আমি ফেশ্বন ইণ্ডাষ্ট্ৰীত কাম কৰোঁ তো তেখেত বহুতকেইটা ইভেণ্টত আহে তাতে লগ পাওঁ তেখেতে ৱাকো কৰিছে কেতিয়াবা এজ এ গেষ্ট আহিছে কেতিয়াও কৈ নাপালোঁ ইভেন ইয়াতে জিমত এইখন জিমত ৰেগুলাৰ আহিছিলে এটা সময় সেইটো সময় কেতিয়াও কৈ নাপালোঁ সেইটো এটা আফচোচ আমি এইকাৰণে কোৱা নাই কাৰণ জুবিনাক এইকাৰণে বিচৰা নাছিলোঁ ফটো উঠিবৰ কাৰণে যে তেখেতে ব্যস্ত আৰু আমি চেলিব্ৰিটি বুলি নহয় বেলেগ বস্তু বুলি ভাবিছিলোঁ মানে বস্তু বুলি কৈছোঁ বাৰু যিহেতু আমি সম্পদ বুলি কওঁ তেখেতে বেলেগ চেলিব্ৰিটি থাকে আমি মানুহ হিচাপে আমি চবকে কওঁ যে আমি ফটো উঠোঁ কোনোবা ভাল মানুহ আহিলে কিন্তু তেখেতক বিয়ণ্ড চামথিং মানে তো কেতিয়াও ডিষ্টাৰ্ব নিদিলোঁ কেতিয়াবা ধেমালিও কৰিছিলে যে আজিকালি কি ওলাইছে চেলফি বুলি বস্তুটো তেখেতে কেতিয়াবা এনে কৈছিলে আৰু ইয়াতে যেতিয়া আহে সঁচাকৈ তেখেতৰ নেচাৰটো চাই পিনে আৰু এনেকুৱা লাগে যে অসমখন গোটেই অসমখন তেখেতৰ ঘৰে হয় আমি ঘৰত যেনেকৈ থাকোঁ ছেইম তেখেতে বাহিৰত ওলালেও তেনেকৈ থাকে ইয়াতে আহে ৱাৰ্কআউট কৰে ইয়াতে আহিলে কি আছিলে যে তেখেতৰ লগত আৰু 5-10জন থাকেই মানুহ পিছে আহে তেখেতে ৱাৰ্কআউট কৰে তেখেতে চাই থাকে আৰু ইয়াতে হেৰেম পেণ্ট ছাৰে কৈছে যেনেকৈ হেৰেম পেণ্ট এখন পিন্ধি আহে ধুতি টাইপ এইখন পিন্ধি যে ৱাৰ্কআউট কৰাৰ পিছত ঘামি যায় মানুহজন তাৰপিছত কি হয় তেখেতে গেঞ্জি পিন্ধি থাকে গেঞ্জিটো খুলি দিয়ে ফুল বেয়াৰ বডি আৰু তেনেকৈ ৱাৰ্কআউট কৰি ইয়াতে বহে খায় এনেকৈ ওলাই যায় স্পীডত ওলাই যায় পিছে